যিমান দূৰ জানিব পাৰিছোঁ আপুনি নতুনকৈ গুৱাহাটী জালুকবাৰীত যিখন ব্ৰহ্মপুত্ৰৰ ওপৰত নৱনিৰ্মিত যিখন দলং সেইখনলৈ কিবা প্ৰকাৰে আপুনি জড়িত আছে এই দলংখনৰ কথা কওকচোন আচলতে আমি দূৰৈৰ পৰা দেখি আছোঁ যে এখন দলং হৈ আছে কিন্তু একো আওভাও পোৱা নাই দলংখন এনেকুৱা এখন মানে 1493 মিটাৰ দীঘল দলং আৰু এই গোটেই দলংখন এডাল গাৰ্ডাৰেৰে নিৰ্মিত এনেকুৱা ইমান দীঘল এডাল গাৰ্ডাৰৰে মানে এখন দলং ভাৰতত আৰু বোধহয় ক'তো হোৱা নাই আৰু এই দলংখন 13টা পিয়াৰৰ ওপৰত থাকিব তাৰ ভিতৰত 11টা ৱেল আৰু বাকী 2টা এপ্ৰ'চৰ পিয়াৰ আৰু সেই ৱেল কেইটাও যথেষ্ট ডাঙৰ আপোনাৰ এটা ডিৰেকশ্যনত ডবল ডি টাইপ বুলি কয় আৰু এটা ডিৰেকশ্যনত 16 মিটাৰ এটা ডিৰেকশ্যনত 12 মিটাৰ আৰু তাৰ থিকনেছ হ'ল 2.5 মিটাৰ আৰু এই দলংখন 40 মিটাৰ ডাউনষ্ট্ৰীম অফ দি এক্সিষ্টিং ব্ৰিজ এইখন 3 লেন দলং হ'ব এক্সিষ্টিংখন আমাৰ 2 লেন আৰু ইয়াৰ পৰা অকমান আহি আপোনাৰ জালুকবাৰী যিটো ৰোটাৰীৰ ওপৰত যিটো আপুনি দেখা পাইছে সেইখিনিতে আমাৰ এটা গোটেই নৰ্থ ইষ্টত প্ৰথমবাৰৰ কাৰণে ইয়াত এটা ছিগনেল ফ্ৰী ক্ৰছিং হ'ব অৰ্থাৎ ইয়াত আমাৰ চাৰিফালৰ পৰা অহা যান বাহন আছে ধৰক আপোনাৰ ব্ৰিজৰ ফালৰ পৰা গোৱালপাৰাৰ ফালৰ পৰা গুৱাহাটী নগৰৰ ফালৰ পৰা আৰু বাইপাছৰ ফালৰ পৰা এই চাৰিফালৰ পৰা অহা গাড়ী যিকোনো ফাললৈকে যাবলৈ হ'লে কোনো ডিৰেকশ্যনৰ গাড়ীৰ লগত মুখামুখি নোহোৱাকে যাব পাৰিব এনেকুৱা ধৰণৰ ইয়াত অসংখ্য লুপ আৰু ৰেম্পেৰে এটা সুন্দৰ পৰিকল্পনা কৰা হৈছে এইটো হ'লে কিমান দিন লাগিব আৰু 2 বছৰ লাগিব বুলি মই ভাবোঁ শেষত আপোনাৰ পৰিয়ালৰ কথা খুব চমুকৈ আমাৰ 2টা ল'ৰা ডাঙৰ ল'ৰাটো সি ইঞ্জিনিয়াৰিং পাছ কৰি MBA কৰি পেলাই সি এতিয়া এটা আমেৰিকান ফাৰ্মত ডিৰেক্টৰ হৈ দিল্লীত থাকে দ্বিতীয় ল'ৰা বোৱাৰী দুয়ো ডাক্তৰ ইংলেণ্ডৰ ওচৰত নিউকেছলত তেওঁলোকে পঢ়া শুনাও কৰি আছে চাকৰিও কৰি আছে মোৰ পৰিবাৰ আছে মা মোৰ লগতে থাকে সেই এটা মোৰ ডাঙৰ সৌভাগ্য আমি আজি যিটো অনুষ্ঠান এই অনুষ্ঠানৰ শেষত এটা কথাই সামৰিব খুজিছোঁ আপুনি এজন সুখী ব্যক্তি আমি আশা কৰিছোঁ আমাৰ শ্ৰোতাসকলে ব্যক্তিগত জীৱনত তেওঁলোকে একোজন সুখী নাগৰিক হওক সুখী হওক এই আশাৰে আজিলৈ উঠিছোঁ গান বজনা শুনি থাকক যোগ কৰি থাকক ফূৰ্তি ফাৰ্তা কৰি থাকক সুখেৰে থাকক শ্ৰোতাসকলে মন পৰে এই মাহৰ অতিথি অনুষ্ঠানত অসম লোকসেৱা আয়োগৰ প্ৰাক্তন অধ্যক্ষ তথা অসম চৰকাৰৰ গড়কাপ্তানি বিভাগৰ প্ৰাক্তন আয়ুক্ত সচিব দেৱীচৰণ বৰাৰ সৈতে সাক্ষাৎকাৰটি শুনিলে সাক্ষাৎ গ্ৰহণ কৰিলে তপন দত্তই